যিমান উচ্ছেদ হল এই মানুহখিনি কিন্তু ভাৰতীয় যি নকওঁ কিয় আমি আৰু এই সকল মোৰ ককা দেউতাৰ দৰে এই 100-150 বছৰীয়া লেগেচি তেখেতসকলৰ আছে এইসকলে 80 বছৰ বহুত চৰকাৰ আহিল গ'ল বহুতক ভোট দিলে মাননীয় অধ্যক্ষ মহোদয় কিন্তু তেখেতসকলক 1 ইঞ্চি মাটিও নিদিয়াৰ সুযোগ লৈ হয়তো আজিৰ চৰকাৰে ইভেক্ট কৰি আছে এই দুৰ্ভগীয়া মানুহখিনি ল'ৰা ছোৱালী আজি স্কুলত যাব পৰা নাই এই বাগানৰ বিলটো পাছ হৈ যোৱাৰ লগে লগে আপুনি মুৰব্বী হিচাপে অনুৰোধ কৰিছো মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো অসমত থকা প্ৰত্যেকজন চৰচাপৰি ল্যান্ডলেস মানুহ আৰু এই ইভেক্টেড ল্যান্ডলেস মানুহখিনি ফেব্ৰুৱাৰীত এই ইভেক্টেড মানুহখিনি ভাৰতীয় নাগৰিক চৰচাপৰি আৰু সংখ্যালঘুৰ ভূমিহীন মানুহখিনিক মাটি যেহেতু ইমান ভাল এটা কাম আজি কৰিব গৈ আছে এই দুৰ্ভগীয়া মানুহখিনিও লাইনত থকা আনসাৰী বা জুলহা মুসলিম কমিউনিটিৰ যিখিনি বাগানী ভাই আছে 100 বছৰ আগৰ পৰা আছে লাইনত আছে সেম কাম কৰি আছে তেখেতসকলে যাতে বঞ্চিত নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত আছে আপোনাৰ যোগেদি তেখেতক মই অনুৰোধ কৰিছো এই সকলোকে যাতে মাটি দিয়া হয় আৰু হে কৰিছো মহোদয় আমি এইখিনি ইয়াতে এমেন্ডমেন্ট আনিছিলো বাকি মুখ্যমন্ত্ৰী গোটেই ৰাজ্যৰ মুৰব্বী আপুনি আমাৰ সদনৰ মুৰব্বী এটা কথা আপিল কৰিম আজি এই যে ইভেক্টেড মানুহখিনি গোটেই অসমত ল্যান্ডলেস মানুহ হোৱাৰ কাৰণেও এই সকলো মোৰ ককা দেউতাৰ নামত 1936ত কলগাছিয়া ল্যান্ড এলটমেন্ট গোটেইখিনি মাটি তেতিয়াৰে এলট তেতিয়াৰে মেদি তেতিয়াৰে পাট্টা কিন্তু তেখেতৰ লগৰে সমনীয়া বহুত আছে যে ককা দেউতাৰ লগৰে কিছুমান ফ্যামিলি ডাইনেষ্টি আছে তেখেতসকলৰ হাতত মাটি নাই হয়তো তেখেতসকলৰ হতি সন্তান ঘৰৰ কোনোবা গৈ বিজিআৰত আছে পিজিআৰত আছে গভৰ্ণমেন্ট খাস ল্যান্ডত আছে কোনোবা ভুলবশত ক'ৰবাত ফৰেষ্টত বহিছে 2-4 জন বিভিন্ন জাতি জনগোষ্ঠীৰ আছে অকলে মুছলমান আছে তেনেকুৱা নহয় কিন্তু টাইম টু টাইম এই মানুহখিনি উচ্ছেদ কৰি আপোনালোকে দেখিছে সাবৰৰ পৰা বিলাসীপাৰা হাসিলা বিল আশুডুবি সোনাপুৰ হোজাই ডবকা